আজি এই ভিডিঅ'টো চাই খুব ভাল লাগিলে কেইগৰাকীমান গাঁৱৰ একেবাৰে শান্তশিষ্ট বোৱাৰী আৰু বোৱাৰী নহয় অলপ বয়সস্থই লাগিছে বাৰু কাৰোবাৰ শাহু হ'ব কাৰোবাৰ হয়তো আইতাকো আছে ইয়াতে চাওকচোন কিমান ধুনীয়াকৈ এনজয় কৰিছে লাইফটো ইমান ফূৰ্তি পাইছে তেওঁলোক খুব গাঁৱৰ সহজ সৰল মানুহ এতিয়া সুবিধা পাইছে ধুনীয়াকৈ ইমান ধুনীয়াকৈ নাচিছে মন যায় ন সকলোৰে মন যায় আনন্দ কৰিবলৈ সকলোৰে অধিকাৰ আছে আনন্দ কৰা কিছুমানৰ বেলেগ ধৰণৰ ইচ্ছা থাকে আৰু কিছুমানৰ এনেকুৱা ধৰণৰ ইচ্ছা থাকে চবৰে বেলেগ বেলেগ নিয়ম থাকে মোৰ সঁচাকৈ ভাল লাগিলে ভিডিঅ'টো চাই তেওঁলোকে চাগে কেতিয়াৰ পৰা পঢ়ি ৰাখিছিলে ন আৰু সুবিধাটো ভগৱানে দিছে আপুনি চাওকচোন একেলগে গোটেই কেইগৰাকী একদম মন খুলি নাচিছে তাৰমানে আপোনালোকৰ মনত যি থাকে আপোনালোকে কৰিবচোন খুব ভাল লাগিব খুব ফূৰ্তিত জীয়াই থাকিবলৈ লওকচোন আৰু সকলোৰে কথা ভালকৈ ভাবিবলৈ লওক খুব ভাল লাগে আমাৰ যিটো পৰকীয়া প্ৰেম চলি আছে এই পৰকীয়া প্ৰেমটো যদি আমি আঁতৰাব পাৰোঁ সঁচাকৈ মানুহৰ ঘৰবিলাকত খুব সুখ শান্তি ঘূৰি আহিব পৰকীয়া প্ৰেমে সঁচাকৈ কৈছোঁ কমচে কম 60% মানুহৰ ফেমিলিত বিশেষতে আমাৰ অসমত হৈছে বেছিকৈ নৰ্থ ইণ্ডিয়াত তো এইটো নহয় যে চবৰে ঘৰত আছে যিবিলাকে খুব সন্মান বুজি পায় বা নিজৰ ফেমিলিটো সন্মান হানি হোৱাটো চিনি পায় চ' তেওঁলোকে ইচ্ছা থাকিলেও নকৰে এইবিলাক কথা এইবোৰ কাম একেবাৰে নকৰে যি অভদ্ৰ সিহঁতৰ ভদ্ৰতাই নাই যি অভদ্ৰ সৰুৰ পৰা দেউতাক মাকে আচলতে এগৰাকী লেডিক কেনেকৈ সন্মান কৰিব লাগে নিশিকায় যিখন ঘৰত জন্ম হৈ যদি শুনা যায় যে ঘৈণী মৰিলে 10জনী ঘৈণী পায় সেইখন ঘৰৰ সন্তান কেতিয়াও ভাল নহয় মাকক চৰ মাৰিবলৈ শিকাই দিয়ে বা